ইয়াতরে পাত্র বিতয় জগতৰ আগত খুদামা এতিয়াও সময় আছে ঘূৰি যা খুদামা ঘূৰি যা তই নিজ বাসস্থানে কি কৰোঁ মই কদাপিতো মিঠা বাক্য নলওঁ আশ্ৰয় সঁচাকৈ দ্বাৰকাপতি কৃষ্ণৰ মৃত্যুময় যোৱা দৰ্পণ তুমি দ্বাৰকাপতিৰ কাষলৈ মই অহাৰ সম্ভেদ দিয়াগৈ যদি দ্বাৰকাপতিয়ে মোক চিনিবলৈ অস্বীকাৰ কৰে তেন্তে দৰ্পণ মই এই স্থানৰ পৰাই বতি যাম তেন্তে সেয়ে হ'ব আপুনি স্থানতে অপেক্ষা কৰক ভাল দৰ্পণ ভাল যদুপতি কৃষ্ণ যদুপতি জয় হওক দৰ্পণ এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহদ্বাৰত আপোনাৰ দৰ্শন প্ৰাৰ্থী এজন দৰিদ্ৰ ব্ৰাহ্মণ দৰ্শন প্ৰাৰ্থী সিংহদ্বাৰত যোৱা দৰ্পণ সন্মানেৰে ব্ৰাহ্মণক লৈ আনা মোৰ সমীপে যদুপতি দৰ্পণ এজন দৰিদ্ৰ ব্ৰাহ্মণ যেন হয় অনুমান পৰিধান কৰিছে তেওঁ মলিয়ন বস্ত্ৰ বাতুলৰ দৰে কৈছে তেওঁ আপোনাৰ হেনো পৰম মিত্ৰ মোৰ পৰম মিত্ৰ কোন তেওঁ ল'ৰাৰে পৰিচয় তেওঁ কোৱা দৰ্পণ ল'ৰাৰে পৰিচয় তেওঁ যদুপতি দৰ্পণ নাম কি তেওঁৰ দৰ্পণ কোৱা যদুপতি নাম তেওঁ হৈছে কি দৰ্পণ নাম তেওঁ সুদামা সুদামা পৰম মিত্ৰ মোৰ সুদামা অতদিনৰ অপেক্ষাৰ অন্তত আহিছে মোৰ কাষলৈ তুমি ব্ৰাহ্মণক অপেক্ষা কৰিবলৈ কোৱা অকণমান যাচি লৈ আনিম মই তেওঁক মোৰ কাষলৈ সকলো প্ৰস্তুত কৰি ৰাখা মোৰ পৰম মিত্ৰ সুদামা আহিছে মোৰ কাষলৈ মোৰ বন্ধুৰ শুশ্ৰূষাত যাতে কোনো ত্ৰুটি নাৰাখা তাৰ বাবে সতৰ্ক হৈ থাকিবা আপুনি কোনো চিন্তা নকৰিব আপোনাৰ পৰম মিত্ৰ সেই সুদামাৰ শুশ্ৰূষাৰ ভাৰ মই নিজেই পাৰিম বহন যাওঁ মই মোৰ সখাত মই আনো আগবঢ়াই সুদামা ভাবিছা সুদামা ক'ত এজন ৰজা ক্ষমা খুজি মোক লজ্জিত নকৰিবা ককা ব'লা ককা কাৰেগলৈ যাওঁ নাই ককা মই ইয়াৰ পৰা উভতি যাম তোমাক সাক্ষাৎ পালো যেতিয়া মই হলো পৰম ধন্য ককা তোমাক সাক্ষাৎ পোৱাৰ যি মোৰ অভিলাষ আছিল মনত সেই আশা মোৰ হ'ল পূৰণ যি মুহূৰ্তৰ পৰা তুমি মোক আলিংগন কৰিছিলা সেই মুহূৰ্তৰে পৰা মোৰ
লক্ষ লক্ষ গুণে বাঢ়ি গ'ল সখা। সেয়া আৰু মই তোমাক কষ্ট নিদিওঁ সখা। মই মোক বিদায় দিয়া, মই ইয়াৰ পৰাই উভতি যাম সখা। সখা, নুবুজিলো তোমাৰ কথাৰ অৰ্থ। মই হেনে দৰিদ্ৰ বাবা, মলিহানে বস্তুটি মই শৰীৰতে কৰিছো ধাৰণ। এই দৰিদ্ৰ বাবাৰে বন্ধুৱে যদি তোমাৰ ৰাজ কাৰেঙতে ভৰি দিওঁ, কি বুলি ভাবিব তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুগণে, আৰু কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে। আৰু সখা, তোমাৰ পত্নী হ'বৰ আগতে মোক বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা? তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম সখা? সেয়ে সখা, বিদায় দিয়া, মই ইয়াৰ পৰাই উভতি যাম। সখা, তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। সখা, তোমাৰ আগমনে মোৰ মান হানি কৰিব কিয় সখা? তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে। তোমাৰ পদধূলা পাই ৰাজ কাৰেঙৰ প্ৰত্যেকটো ধূলিকণা আনন্দত আজি হ'ল আত্মহাৰা। সখা, ব'লা সখা, কাৰেঙলৈ যাওঁ। কিন্তু নাই সখা, তোমাৰ কোনো কথাই মই শুনিব নিবিচাৰো। সখা, তোমাৰ আগমনৰ বাবে ৰৈ আছে কাৰেঙৰ প্ৰত্যেক বাসিন্দা। ব'লা সখা, কাৰেঙলৈ যাওঁ। ব'লা সখা। সখা,
কৃষ্ণ নাই কৃষ্ণ নাই কৃষ্ণ পথৰ কণ্ঠকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখানি ৰাজস্ব বৰ কষ্ট পাইছা চাগৈ সখা নাই তোমাৰ স্পৰ্শ মাত্ৰকে মোৰ সকলো দুখ দূৰ হ'ল কৃষ্ণ সখা জগতৰ গৰাকী হৈ আজি তুমি মোক তোমাৰ এই দৰিদ্ৰ পাৱন বন্ধুক যি সন্মান যাচিলা তাৰ বাবে মই অতিকে গৌৰৱান্বিত অতিকে গৌৰৱান্বিত এটা কথা কোৱাচোন সখা তুমি চাগে নিশ্চয় গৃহৰ পৰা আহোঁতে মোৰ বাবে সুস্বাদু দ্ৰব্য আনিছা লগত নাই সখা নাই মই একো অনা নাই দিয়া সখা নাই মই একো অনা নাই শুনা সখা তুমি যদি মোৰ স্বভাৱ নাজানা তেন্তে মই কওঁ শুনা সখা সখা চোৱা সখা সুন্দৰ নে সখা সুন্দৰ নে সখা সুন্দৰ নে সখা সুন্দৰ নে সখা নুখুলিবা তোমাৰ নাই কোনো যোগ্য উপচাৰ এই কাৰণে তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা তুমি সামান্য বুলি ভবা এই চাউল মুঠিয়ে মোৰ অন্তৰত যে কিমান আনন্দ প্ৰদান কৰিছে তুমি অনুমানেই কৰিব নোৱাৰা সখা তুমি সামান্য বুলি ভবা এই চাউল মুঠি মোৰ বাবে হৃদয়ৰ অমূল্য ৰত্ন চোৱা সখা তোমাৰ এই চাউল মুঠি মই কিদৰে ভক্ষণ কৰোঁ তুষ্ট কৰোঁ মই সমস্ত চৰাচৰ মিহি বলি হৰিয়ে ধৰি খাইব খোজোতে ধৰিলা ৰবিহা আৰু অন্য খুঁজিব নালাগে আপুনি প্ৰভু দেৱনাৰায়ণ একমুঠি অন্ন যেতিয়া ফুৰিছিল আপুনি শ্ৰীযুগত দুষ্ট হৈ বিপ্লৱৰক সকলো সিদ্ধি কৰি প্ৰদান এই মুঠি যদিও তুতি ৰাতুল পদ
স্থান তাত নহয় ককা, তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত ককা। আহা ককা, আহা ককা। ককা ব'লা ককা, কিছু দূৰ আগবাঢ়ি যাওঁ। ককা, কিছু দূৰ আগবাঢ়ি আমি অতীতৰ স্মৃতি কৰিম ৰোমন্থন, আৰু কালিলৈ প্ৰভাততে তুমি যাত্ৰা কৰিবা নিজ গৃহলৈ। ব'লা ব'লা ককা, ব'লা ককা ব'লা ব'লা। ককা। Esto মোৰ পৰম বান্ধৱ সুদামা, মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব খুজিছিলা সুদামা। তুমি যে वहाँ से